নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি মই আলোচনা কৰিব গৈ আছোঁ যোনটো জব মেলা হ'বলৈ গৈ আছে বা যোনটো ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ হ'বলৈ গৈ আছে বা আন যোনবোৰ ভেকেঞ্চি আছে কোম্পানী হওক বা অফিচৰ হওক, সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ এইটো ভিডিঅ'ত। সো সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। সমালোচনা কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি জব মেলা আপোনালোকৰ চাকৰি মই আপডেট দিম। আপোনাৰ 10 তাৰিখে জব মেলা হ'বলৈ গৈ আছে গুৱাহাটীত, আৰু আন লোকেশ্যনৰো ভেকেঞ্চি আছে। সম্পূৰ্ণ যদি ভিডিঅ'টো চাব তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি হ'ব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। প্ৰাইভেট বেংকৰ ভেকেঞ্চি প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰে আমি ভেকেঞ্চি আলোচনা কৰিছিলোঁ। নলবাৰীৰ পৰা আদি কৰি আপোনালোকৰ শিৱসাগৰ, ৰঙিয়া, হাজো, লখিমপুৰ চাই ল'ব পাৰে এইটো ভিডিঅ'। আৰু জুন মাহৰ ভেকেঞ্চি আছে এইটো ভিডিঅ'ত। এনেদৰে ভেকেঞ্চি আহি থাকে, সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ পাই থাকে। জব মেলাৰ ভেকেঞ্চি লগতে জুন মাহৰ যোনবোৰ ভেকেঞ্চি আছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ এইটো ভিডিঅ'ত। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেল পাব্লিছ কৰা নহয়। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি এটা মাল্টি কোম্পানীৰ ৰিক্ৰুটমেণ্ট ড্ৰাইভ হ'ব। পাৰ্টিচিপেটিং কোম্পানীকেইটা মই কৈ দিছোঁ। প্ৰথম ভেকেঞ্চি আপোনাৰ প্ৰথম কোম্পানী যোনটো ভেকেঞ্চি আপোনালোকৰ আহিব সেইটোৰ নাম হ'ল চানৰাক্সাক ইণ্ডাষ্ট্ৰিজ ইণ্ডিয়া লিমিটেড, তাৰপিছত অম লজিষ্টিক্স ছাপ্লাই চেইন প্ৰাইভেট লিমিটেড, মহেন্দ্ৰ এণ্ড মহেন্দ্ৰ ফাইনেন্স ছাৰ্ভিচ লিমিটেড, সুন্দৰবান ফুড প্ৰডাক্ট প্ৰাইভেট লিমিটেড, সতেজ এগ্ৰ' প্ৰডাক্ট প্ৰাইভেট লিমিটেড, পূৰ্বাঞ্চল ছিকিউৰিটি কনচালটেণ্ট প্ৰাইভেট লিমিটেড। এইকেইটা কোম্পানী আপোনালোকৰ 6টা কোম্পানী ভেকেঞ্চি 10 জুনত আছে ইণ্টাৰভিউ 11টা বজাৰ পৰা। ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু MCC গুৱাহাটীত। প্ৰথম যোনটো আপোনালোকৰ মেনুফেকচাৰিং আপোনালোকৰ কাম আহিছে সেইকেইটা মই কৈ দিছোঁ। মেইনটেনেন্স এক্সিকিউটিভৰ ভেকেঞ্চি, এইটোৰ কাৰণে বেচেলৰ ইন মেকানিকেল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব আৰু 48,000 মান চেলাৰী পাব। এনি এক্সপিৰিয়েঞ্চ এনি। মল্ডিং অপাৰেটৰৰ কাৰণে ডিপ্ল'মা ইন প্লাষ্টিক টেকন'লজি 30,000 চেলাৰী। এনি এক্সপিৰিয়েঞ্চ এনি। ছেফটি অফিচাৰৰ কাৰণে ডিপ্ল'মা ইন ছেফটি অফ ফায়াৰ ছেফটি 30,000 চেলাৰী। এনি এক্সপিৰিয়েঞ্চ এনি। লজিষ্টিকৰ কেইটা মই কৈ দিছোঁ কি ভেকেঞ্চি আছে। ছুপাৰভাইজাৰৰ 12 পাছ ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ 13,000ৰ পৰা 15,000। আৰু আপোনালোকৰ 18 to 30 ইয়াৰ্ছৰ ভিতৰত লাগিব। আৰু ফ্ৰেছাৰ্ছকটো এক্সপিৰিয়েঞ্চক পাৰিব, এইটো খালি মেলৰ কাৰণে হয়। আৰু OPD এছিষ্টেণ্টৰ কাৰণে 12 পাছ 13,000ৰ পৰা 15,000। আপোনালোকৰ 18ৰ পৰা 30 ইয়াৰ্ছ। ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ দুটাই পাৰিব, মেল কেণ্ডিডেটে পাৰিব। আৰু আপোনালোকৰ ফাইনেন্স কোম্পানী বিজনেছ এক্সিকিউটিভ, এইটো কাৰণে এনি গ্ৰেজুৱেশ্যন। চেলাৰী আপোনালোকৰ 2.5 লাখ পাৰ এনামৰ পৰা 4.5 লাখ পাৰ এনাম। এজ লিমিট 18 to 33 ইয়াৰ্ছ। 1 year এক্সপিৰিয়েঞ্চ। কেচিয়াৰ ব্ৰাঞ্চ OPS CRM, এইটো কাৰণে এনি গ্ৰেজুৱেশ্যন। চেলাৰী 2.5 লাখৰ পৰা 3 লাখ। 18 to 33 ইয়াৰ্ছৰ ভিতৰত পাৰিব। এক্সপিৰিয়েঞ্চ ৰিলেভেণ্ট। কালেকশ্যন এক্সিকিউটিভৰ কাৰণে এনি গ্ৰেজুৱেশ্যন। এজ লিমিট 13 to 33 ইয়াৰ্ছ। এক্সপিৰিয়েঞ্চ ৰিলেভেণ্ট। ফুড আৰু এগ্ৰ' প্ৰডাক্ট কোম্পানীৰ পৰা যোনকেইটা ভেকেঞ্চি আপোনালোকৰ থাকিব 10 তাৰিখে সেইকেইটা মই কৈ দিছোঁ। এৰিয়া এক্সিকিউটিভ চেলছ আৰু মাৰ্কেটিঙৰ কাৰণে এনি গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ। চেলাৰী 30,000ৰ পৰা 32,000। এজ আপোনালোকৰ 30 to 40। এক্সপিৰিয়েঞ্চ 4 to 5 ইয়াৰ্ছ। এছিষ্টেণ্ট মেইনটেনেন্স এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ ITI বা ডিপ্ল'মা ইন ট্ৰেড 25,000। আৰু এজ আপোনালোকৰ 25 to 35 এজ। আৰু এক্সপিৰিয়েঞ্চ 2 ইয়াৰ্ছ। ছিকিউৰিটি গাৰ্ডৰ কাৰণে 10 পাছ আৰু চেলাৰী হ'বলৈ গৈ আছে 14,500। এজ 18 to 30 ইয়াৰ্ছ। চ' লিংক এটা মই কৈ দিছোঁ কেনেধৰণৰ লিংক আছে। এপ্লাই অনলাইন ক্লিক কৰি অনলাইন এপ্লাই কৰিব পাৰিব। যদি অনলাইন এপ্লাই হোৱা নাই তেতিয়াহ'লে ডাইৰেক্ট মেইল কৰিব পাৰে। আৰু আমাৰ যোনটো হোৱাটছএপ চেনেল আছে এইটো ফ'ল' কৰি থ'ব, তাতে মই অৰিজিনেল কপিখন দি দিম। সেইখন আপোনালোকৰ যেতিয়া ইণ্টাৰভিউ যাব প্ৰিণ্ট কৰি লৈ যাব লাগিব। সেইটো কাৰণে হোৱাটছএপ গ্ৰুপটো জইন কৰি থ'ব। আপোনালোকৰ সুবিধাৰ কাৰণে মই গ্ৰুপটো খুলিছোঁ, জইন কৰিলে তাতে মই অৰিজিনেল কপিখন অলপমান দেৰিকৈ দি দিম, দুপৰীয়া বা গধূলি দি দিম। আপোনালোকৰ অৰিজিনেল কপিখন প্ৰিণ্ট কৰি ইণ্টাৰভিউত লৈ যাব পাৰিব। কেনেদৰে অনলাইন এপ্লাই কৰিব ক্লিক কৰি দিব।
আপোনালোকৰ আহি যাব মই বস্তুবোৰ দেখাই দিম এটো আহি যাব মিনি ৰিক্ৰুটমেন্ট ড্ৰাইভ ডিস্ট্ৰিক্ট এমপ্লয়মেন্ট এক্সচেঞ্জ আৰু মডেল কেৰিয়াৰ চেণ্টাৰ গুৱাহাটীৰ পৰা 10 তাৰিখে আছে 11 বজাৰ পৰা সো এটা আপোনালোকৰ প্ৰসিডিউৰ খিনি আছে এপ্লিকেশন ৰিসিভ থ্ৰু অনলাইন মোড উইল অনলি এলিজিবল সো অনলাইন এপ্লাই কৰিব লাগিব তাতে যাই ডাইৰেক্ট ইন্টাৰভিউ দিব নোৱাৰিব হেতু কাৰণে অনলাইন এপ্লাই কৰিহে যাতে ইন্টাৰভিউটো দিব লাগে কিবা কুৱেৰিজ বা সুধিবলগীয়া আছে মেইল কৰিব পাৰে আপোনালোকৰ নাম জেন্ডাৰ মেল ফিমেল দি দিব এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নম্বৰ কোৱালিফিকেশন 10 পাস 12 পাস জি আছে দি দিব ITI হক বা বিটেক যোনখিনি আছে আৰু আপোনালোকৰ ডেট অফ বাৰ্থ ডিস্ট্ৰিক্ট প্ৰেফাৰেন্স অফ পোষ্টিং কোড পোষ্টিং আপোনালোকৰ বিচাৰে গুৱাহাটীত নে আসামৰ অন্য ডিস্ট্ৰিক্টত নে আউটসাইড আসাম মোবাইল নম্বৰ ইমেইল আইডি এক্সপেৰিয়েন্স যদি কিবা আছে ডিজায়াৰ্ড সেক্টৰ কোনটো সেক্টৰত চাকৰিটো কৰিব খুজিছে দি পেলে সাবমিট কৰি দিলে হয় আপোনালোকৰ হেমতে ইন্টাৰভিউ কাৰণে মাতা হ'ব আৰু আমাৰ যোনটো WhatsApp গ্ৰুপ হেটো ক্লিক কৰি মই কেনেকৈ জয়েন কৰিব পাৰিম মই দেখাই দিম বাৰু আপোনালোকৰ এটা আমাৰ WhatsApp গ্ৰুপ এটা আপোনালোকে চাব পাৰে কেমান আপডেট আহি থাকে এটো আমি যোৱাকালি আপডেট দিছিলো বিগ বাস্কেটৰ ভ্যাকেন্সি বহুত আপডেট দি থাকা হয় সো আপোনালোকৰ চাব তাতে LNT ফাইনান্সৰ যোনটো ভ্যাকেন্সি তাৰ পিছত আপোনালোকৰ আনান ভ্যাকেন্সি পূৰ্বী ডায়েৰী এইবোৰ ভিডিও দিয়াই নহয় এটো কাৰণে গ্ৰুপটো জয়েন কৰিলে এইবোৰ আপডেট পাই থাকিব আৰ্মি স্কুল নাৰাংগী ভ্যাকেন্সি এটো আমি ভিডিও দিয়া নাই সো বহুত ভ্যাকেন্সি এনেকুৱা দিয়া হয় যোনটো ভিডিও দিয়া নহয় তাৰ পিছত দিছপুৰ পলিক্লিনিক আৰু হস্পিটালৰ ভ্যাকেন্সি বিল্ডিং এক্সিকিউটিভৰ সো এনেৰ বহুত ভ্যাকেন্সি আমি গ্ৰুপত দিয়া হয় PMC আপোনালোকৰ স্কুলৰ ভ্যাকেন্সি সো গ্ৰুপটো জয়েন কৰিলে আপোনালোকৰ সুবিধা হ'ব আমি নেক্সট ভ্যাকেন্সি লৈ যাম নেক্সট ভ্যাকেন্সি আপোনালোকৰ আহিছে প্ৰজেক্ট কোঅৰ্ডিনেটৰ আৰু অফিস এছিষ্টেণ্টৰ ভ্যাকেন্সি কোম্পানী AI ইনফোটেক আৰ্জেন্ট ৰিকুৱাৰমেন্ট BTech ইন ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যন আৰু MBA এক্সিলেন্ট কমিউনিকেশ্যন স্কিল বেসিক নলেজ হ'ব লাগিব আপোনালোকৰ MS অফিস ইমেইল ইন্টাৰনেট অপাৰেশনছ তাৰ পিছত ইংলিশ মিডিয়াম ব্যাকগ্ৰাউণ্ড হলে হল ওপেন ফৰ মেল ফিমেল মেল আইডি তলত দিয়া হৈ আছে 9 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে নেভিগেন্সি একাউণ্টেন্টৰ ভ্যাকেন্সি মেগা ষ্টনৰ পৰা প্ৰফিচিয়েন্সি ইন এক্সেল টেলি কন্টাক্ট নম্বৰ দি আছে 11 বজাৰ পৰা 8টা বজালৈ কন্টাক্ট কৰিব মেল আইডি দিয়া হৈ আছে 8 জুনৰ ভিতৰত যাতে এপ্লাই কৰে আৰু সদাকং একাউণ্টেন্টৰ কাৰণে কোৱালিফিকেশন আপোনালোকৰ বিকম পাস যদি কৰা হৈ আছে আৰামছে এপ্লাই কৰিব পাৰিব বিকম বা এমকম পাস হলে আৰামছে পাৰিব নেভিগেন্সি SMS টিচাৰৰ ভ্যাকেন্সি TGD PGD আৰু সাবজেক্ট টিচাৰৰ কাৰণে গ্ৰেজুৱেচন আৰু সাবজেক্ট টিচাৰৰ কাৰণে পোষ্ট গ্ৰেজুৱেচন আৰু যোনটো আপোনালোকৰ TGD আছে হেটো কাৰণে গ্ৰেজুৱেচন কোৱালিফিকেশন এটো আপোনালোকৰ এডিভেঞ্চাৰ কোচিং ইনষ্টিটিউট ৰিহাবাৰী গুৱাহাটীৰ ভ্যাকেন্সি মেইল আইডি দিয়া আছে কন্টাক্ট নম্বৰ দি আছে 8 জুনৰ ভিতৰত এপ্লাই কৰক নেভিগেন্সি ষ্টেকাৰ অপাৰেটৰ ভ্যাকেন্সি বেভাৰেজেছ কোম্পানী এটাৰ পৰা আমিনগাঁও কোৱালিফিকেশন অনলি 10 পাস আৰু এক্সপেৰিয়েন্স আপোনালোকৰ 2 ইয়াৰ্স লাগিব অপাৰেটিং এ ষ্টেকাৰ উইলিং টু ৱৰ্ক ইন ৰোটেশন শিফট salary 15,000 per month so mail id তলত দিয়া হৈ আছে এপ্লিকেশন ফৰ ষ্টেকাৰ অপাৰেটৰ বুলি লিখি দিব 8 জুনৰ ভিতৰত যাতে এপ্লাই কৰে নেভিগেন্সি আপোনালোকৰ আহিছে ৰিসিভাৰ ভ্যাকেন্সি বিগ বাস্কেট টাটা এন্টাৰপ্ৰাইজ পামহিৰ পৰা ভ্যাকেন্সি salary up to 20,000 আপোনালোকৰ কোৱালিফিকেশন 12 পাস only experience 1 to 2 years in receiving warehouse logistic inventory willing to work in rotation day night shift আৰু ৰিসিভাৰ ভেৰিফাই কৰিব লাগিব ইনকামিং শিপমেন্ট কোৱালিটি চেকিং গতিখিনি চাব লাগিব স্কিল যেনেকুৱা আপোনালোকৰ নলেজ হ'ব লাগিব ওয়্যাৰহাউস ইনভেন্টৰী প্ৰসেস বেসিক কম্পিউটাৰ আৰু ডাটা এন্ট্ৰি গতিখিনি চাব লাগিব আৰু এটেনশন টু ডিটেইলছ আৰু গুড কমিউনিকেশ্যন স্কিল সো ফৰ্মখন ফিল আপ কৰি লব গুগল ফৰ্মখন দিয়া হৈ আছে আপোনালোকৰ সাইন আপ কৰি ফৰ্মখন ফিল আপ কৰি লব 12 জুনৰ ভিতৰত সো এতিয়াও লাষ্ট ডেট বহুত দিন আছে আৰামছে এপ্লাই কৰিব পাৰিব নেভিগেন্সি সেলস অফিচাৰৰ ভ্যাকেন্সি দুটা আছে মানাৰমা ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড এটা আছে গুৱাহাটী এটা আছে তিনচুকীয়া বেস অফিস আপোনালোকৰ কামালাজৰি খনাপুৰ কামৰূপ মেট্ৰ 2 to 3 years এক্সপেৰিয়েন্স লাগিব FMCG সেক্টৰত কাম কৰা লগতে ষ্ট্ৰং কমিউনিকেশ্যন নেগোচিয়েবল স্কিল লগতে উইলিং টু ট্ৰেভেল উইথিন টেৰিটৰি সেল মোটিভেটেড আৰু টাৰ্গেট ওৰিয়েন্টেড হ'ব লাগিব সো পঢ়িলৈ যদি আপোনাৰ এলিজিবল বা ইন্টাৰেস্টেড হয় তলত মেইল আইডি তলত দিয়া হৈ আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দি হেডিঙত এপ্লাই কৰা 8 জুনৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছো যদি ভিডিওটো চাই ভাল লাগিল লাইক এটা কৰিবলৈ নাপাহৰিব আগলৈ কি ভ্যাকেন্সি লাগে কমেন্ট কৰক কোন ডিস্ট্ৰিক্টৰ ভ্যাকেন্সি লাগে কমেন্ট কৰক আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিব নাপাহৰিব আজিলৈ মানে কাইলৈ লগ পাম একেটাইমত একেচেনত